বেলতলাস্থিত বিনায়ক ক্লাছেছৰ 16তম বাৰ্ষিক অনুষ্ঠানৰ আয়োজন বেলতলাৰ অমল প্ৰভা ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠানটোত দশম দ্বাদশ জেডব্লিউ আৰু নিটত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় সম্বৰ্ধনা একেটা অনুষ্ঠানতে প্ৰতিদিন টাইমৰ সাংবাদিক অমৰেন্দ্ৰ ডেকা শিল্পী সূৰ্য গোস্বামী আৰু অধ্যাপক মনজ্যোতি ভূঞাকো বিশেষভাৱে জনোৱা হয় সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ঘটনাৰ বিৱৰণী দি থাকিব পাৰে ঘটনাৰ সবিশেষ এটা আপোনালোকৰ ওচৰলৈ লৈ যাব 16তম বাৰ্ষিক ফেলিচিটেশ্যন আৰু লগতে কালচাৰেল শ্ব' আছিলে আৰু ইয়াতে আমাৰ দশম তথা দ্বাদশ তথা বিভিন্ন প্ৰতিযোগিতামূলক যেনে JEE মেইন CEE বা নিটত কোৱালিফাই ফ্ৰেছ ষ্টুডেণ্ট পঢ়াখিনিক আমি সম্বৰ্ধনা দিছোঁ আৰু ইয়াত উপস্থিত আছিলে শোণিতপুৰৰ DC আনন্দ কুমাৰ দাস ডক্টৰ মিজুপ্ৰভা বৰা তেখেত হ'ল ডেপুটি ডাইৰেক্টৰ আৰু ফৰ্মাৰ হেড অফ দ্য লেংগুৱেজেছ SCRT ডক্টৰ শান্তনু বৰদলৈ তেখেত আছিলে চাইণ্টিষ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ HOD আছিলে ইনষ্ট্ৰুমেণ্টেশ্যন ডিপাৰ্টমেণ্টৰ আৰু দেৱব্ৰত খনিকৰ যিনেকি প্ৰিন্সিপাল আপোনাৰ সোণাপুৰ মহাবিদ্যালয়ৰ আৰু যিহেতু ভূপেন হাজৰিকাৰ 100তম জন্ম বাৰ্ষিকী তাতে আমি সূৰ্য গোস্বামী যিনেকি তেখেতৰ তবলাবাদক আছিলে তেখেতকো সম্বৰ্ধনা দিয়া গৈছে ভেটেনাৰী ফিল্ডৰ ডক্টৰ মনজ্যোতি ভূঞাক IVFৰ কাৰণে দিয়া গৈছে ৰিক্সা সোণোৱাল যিনেকি আপোনালোকে জানেই যে তেখেতে ইণ্ডিয়া অসমলৈ ভাৰতলৈ অসমলৈ পুৰা এটা সুনাম কঢ়িয়াই আনিছিলে বিহুৰ টাকুৰি ঘোঁৰাত 72 times 30 seconds